তো ওয়েলকাম টু আমাৰ ফাৰ্ষ্ট আজি এটা নতুন ভোগ লৈ আপোনালোকক ওচৰলৈ আহিলোঁ। তো আজি থামনে চাই গমে পাইছে খানা এটা হ'ব যাইছে আমাৰ মাজত মানে এই যিহেতুকে আমাৰ কলিতাহঁতে কৈ দিব কিখিনি কলিতা মই না তো মানে আমাৰ যিটো ডান্স সেইফালে যিটো মানে আমি বিহুত আমাৰ বিহুত যিটো ডান্স কৰিছিলোঁ হয় আপোনালোকে যোৱা ভিডিঅ'ত গম পাইছিল মানে সেই ডান্সটোৰ মানে আজি মানে আমাক খুৰাই মাতিছে যে এটা খানাৰ কথা কৈছে। খানা কথাটো মানে আজি খানাটো খাবলৈ মানে অলপ যাই লওঁ তাকলৈকে মানে খানাটো কি হয় মানে কিবা বাজেট চাজেট কৰিব নেকি। বাকী তাতে এটা মুৰ্গী হেৰি কিবা পাখা চাখা হ'লে আছিল বেয়া খাব নালাগে এতিয়া ব্ৰইলাৰ কি হ'ব ব্ৰইলাৰ কি হ'ব ব্ৰইলাৰ কেনেকুৱা বস্তু জানেনে? আমাৰ যেতিয়া লোকেল মুৰ্গী আমেৰিকান লোকেল মুৰ্গীটো ব্ৰইলাৰ মানে বগা লাগজাৰিছ লগ মানে ব্ৰইলাৰ খাব আহিছা পাৰা খাব লাগে পাঠা খাম ঠিকে আছে পাঠা খাম আৰু গাইছ মানে এইটো আপোনালোকে মানুহ বহি আছে বুলি ভাবিব পাৰে কিন্তু নহয়। মানে মানুহে কিন্তু মানে কিবা বেলেগ মানুহ বনোৱা মানুহ মানে মানুহে বনাইছে যেনিবা। কিন্তু লাও আছে ইয়াতে আমাৰ খুৰাৰ লাও আছে। এই লাওগিলা ইয়াতে ৰখি আছে। তো আমি এইবাৰ যাম তাতে। এই খুৰা আছে ডান্সৰ প্ৰেক্টিছৰ আজি অলপ তাতে এটা চাংঘৰো আছে তাতেও ৰখি দিম অলপ উঠিম চাংঘৰত উঠিম। আহিলোঁ তাৰ পৰা এইবাৰ আমাৰ মানে খানা ফিক্স হৈ গ'ল। আৰু মাতটো মোৰ কিবা পাই থাকিব পাৰে কিন্তু মোৰ চৰ্দি লাগিছে কাৰণ মই কল খাইছোঁ বহুত কল খালোঁ। গাহৰি নাখাওঁ চলিও আছে এতেই গাহৰি নাখাওঁ থাকিল কি হ'ল বেলেগ মাংস হ'ব হৈ যাব ব্ৰইলাৰ হ'ব ব্ৰইলাৰটো গুৰ তহঁতৰ গাহৰি নাখোৱা ইফালে আছো না কপিৰাত লাগব তহঁতৰ গাহৰি ব্ৰইলাৰ যে খাবি ব্ৰইলাৰ 2 পিচ মনে মনে মোৰ পকেটত সোমাই দিলে হ'ল। গাহৰি মই নাখাওঁ ব্ৰইলাৰৰ নেদো মই নেদোতে নিদিল নহয় এনে মই কৈ দিম নাংগে দে নাংগে। তো তাৰ পৰা আহি গেলো আমি ডাইৰেক্ট ঘৰত আহি আমি যাব আছে এবাৰ মাংস আনবা হয় না গাইছ মাহী চাবা পেট হৈছে নেকি মাহী নাই ঠিকে আছে গেষ্টিক হৈছে ঠিকে আছে দে মাংস আনবা আমি গাহৰি চাহৰি লৈ আহিলোঁ। এতিয়া বৰ্তমান গাহৰি 2 কিলো 1/2 কিলো ব্ৰইলাৰ আৰু মিষ্টাৰ ইণ্ডিয়ান হেকাৰ ইমান পোহৰ পৰিছে চকুত পোহৰ পৰিছে নেকি? ঠিকেই যিহেতু ফাল্টু কৰি নাথাকিবা টাইম বহুত কমেই তো কিবা এটা কৈ দিয়া মানে আমি খানাটোত যাই একেবাৰে লগ পাইছোঁ। ইয়াতে ইমান বুকিং থাকোঁ ইমান টাইম কাটি নাথাকোঁ তো বলক খানাত লগ পাইছোঁ। য়েছ আৰু মোৰ অলপ যাওঁতে দেৰি হ'ব সেইটোৱে হ'ল কথা। তো মানে মাংস চাংস লৈ আহি একদম দোকানে চোকানে বজাৰে কৰি দিলোঁ একেবাৰে ফুল আৰু দোকান অলপ ঘাটি লাগি আছে আমাৰ কলিতা 100 টকা আছিলোঁ কলিতা 100 টকা আছিলোঁ 100 টকাটো দি দিবা কি 100 টকা দিছিলি 100 টকা মোকহে দিছা কাক দিয়া বুলি ক'লো তোকে দিছোঁ মই 100 টকা এটা ঘৰত দি আহিছোঁ মই অলপ খাই ঠিকেই দে ঠিকেই খানাৰ পইচা স্প্ৰাই আনিছে তাকো ঘৰত দিছে এতিয়াও দিয়া নাই তুমি মোক কিয় দিছা নহ'লে লৈ থাকবা দিছিলোঁ এতিয়া পইচা তাতে মাংস কিনে দি মই কি জানো ঠিকে দে এইফালে মানে দালি পিঁয়াজ আলু কাটি আছে আৰু বৈধ্য এডাল অজগৰ সাপৰ লগত গাহৰি মাংস ৰান্ধি আছোঁ মজা। আৰু আঞ্চলিকৰ সম্পাদক আছে দুটা না নমস্কাৰ ঠিকে আছে। আৰু আপুনি কিহৰ সম্পাদক আছিল? অতিথি সম্পাদক ঠিকে আছে। পদটো সেইটোৱে না দে চেফ ডাঙৰ লাগিছে আৰু বনাই দিম মাংস বনাওঁ তেলটো দি দিম তেলটো মানে ফুটাটো অলপ ডাঙৰকৈ কটা গ'ল হ'ব নেকি ইমান অলপমান দিম নেকি তেল নাই না বেছি না ঠিকেই দে হ'ব দে মই পাইছোঁ দেখি আছোঁ খাবি ঠিকে আছে এইগিলা মানুহ দেখিছা আৰু সেইডাল দেখি দি আৰু মানে প্ৰথম হৈ যোৱা কথা এটা হ'ল মানে এডাল অজগৰ সাপ নহয় তলত লেতেৰা থাকিব পাৰে। তো এইফালে হৈ গ'ল ভাত মানে ইমান দেখাই থকা নাই আৰু বনোৱা চনোৱা মানে এই ভাত হৈ গ'ল ডাইৰেক্ট আমি ইফালে গাহৰি মাংস দনাত মানে এতিয়া খাই লওঁ দিয়ক লগ পাইছোঁ খাই লৈ তো
ভাত চাত খাই উঠিলোঁ আমি তো আপোনালোকক ইমান দেখে থকা নাই আৰু মানে বানাইছোঁ কিবা কৈছোঁ মানে ইমান দেখে থকা মানে কিবা সেই হোৱা নাই বস্তু দেখা থকা নাই না খাৱাৰ সময়ত পাহৰি গৈছা কৈছিলোঁ নে নাই মোবাইলটা উলিয়াব বুলি ঠিকে দে মোৰ ভুল হৈছে দে গাইছ দে হ'ব দে মানে আজি এইখিনিয়ে দে মানে আৰু কি কি মানে ব্ৰইলাৰ আছিল আৰু গাহৰি আছিল মানে গাহৰি মানে চবে নাখায় সেইকাৰণে ব্ৰইলাৰ অনা হৈছে দুটাক লাগি সি আগতে কৈছে মোতকৈ ভোক লাগছে দে নহ'লে মোক আৰু কিয় গালি পাৰা ভোক লাগছে মোবাইলটা উলিওৱা নাই যে কাৰ মোবাইলত কৰা মোৰ মোবাইলত কৰা ঠিক আছে দে ঠিক আছে দে আজি হ'ব দে আজি ভ্লগটো এইখিনি আছিল ভ্লগটো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু এতিয়া এনে নৰ্মেল ভ্লগ আছিল বহুত দিন ভ্লগ দিয়া নাই সেয়ে আৰু অঁ হয় গুড নাইট গুড নাইট